6 নম্বৰটো চোৱা আমি 8.8 কি আছে 8.5 ন 4 8.5 নাই মন দে 6 ৰ মানটো স্যাৰ 10 to the power 4 theta plus 10 square theta equal to sec to the power 4 theta minus sec square theta. ভালকে মন দিল লেফট হ্যান্ড সাইড লম আমি 10 to the power 4 theta plus 10 square theta. ঐ ঐ অলপ মন দেচোন ফাটলামি কৰি থাক এই দুটাৰ পৰা কমন কি যায় 10 to the power 4 theta আৰু 10 square theta কমন লয় আবার কি কমন লয় 10 square theta কমন যায় ব্র্যাকেট 10 to the power 4 পৰা 10 square গ'ল থাকি যাব কি 10 square theta plus 10 square theta গুচি গ'ল থাকি যাব কি 1 মন দিবি 10 square theta into 10 square theta plus 1 মানে কি আছিল ফর্মুলা sec square theta বাস এটু আর এটু মিলা নাই এটা রাইট হ্যান্ড সাইড লো sec to the power 4 theta minus sec square theta ইয়াৰ পৰা sec square theta কমন লো থাকি যাব কি ফর্মুলা বলে সরি sec to the power 4 পৰা sec square গ'ল থাকি যাব কি sec square theta গুচি গ'ল থাকি যাব কি 1 মেইন ফর্মুলা কি আছিলে 1 plus 10 square theta equal to sec square theta এটো আছিলে ফর্মুলা এটা sec square theta minus 1 1 to এফেল লৈ যাচোন 10 square theta মানে কি sec square theta minus 1 তো sec square theta minus 1 ত আমি কি লিখিব পাৰো 10 square theta left hand side আৰু right hand side same আহিছে নে তো therefore left hand side equal to right hand side জলদি লিখ 2 number 2 cos theta 1 minus 10 theta plus sin theta 1 minus cot theta equal to sin theta plus cos theta. Isan, Monday. Left hand side to cos theta 1 minus 10 theta plus sin theta 1 minus cot theta. নিজে তহঁতে ভাবচোন কৰিবি কি কৰিবি এলচিএম লবি নে কিবা ৰেচনেলাইজ কৰিবি নে কি চেঞ্জ কৰিবি কি কৰিবি মই কি গাইছোঁ ৰাইট হেণ্ড সাইড চাবি কি আছে সাইন কস আছে অৰিজিনেল ৰেচিঅ আৰু ইয়াতো এনেও সাইন কস আছে অৰিজিনেল ৰেচিঅ আছে তে ইয়াত মই ডুপ্লিকেট ৰেচিঅ কেলে ৰাখোঁ ট্ৰান্সফাৰ কৰিম অৰিজিনেল ৰেচিঅ কথাটো বুজি পাইছ নে সেইকাৰণে অলপ মাথাটো লগাবি কিছুমান বস্তু cos theta 1 minus 10 theta মানে কি অৰিজিনেল ৰেচিঅ থাকিলে কেতিয়াও ডুপ্লিকেট ৰেচিঅ নাৰাখিবি তাক সদায় অৰিজিনেল ৰেচিঅ কি কৰিবি কনভাৰ্ট কৰিবি অৰিজিনেল ৰেচিঅ মানে সাইন আৰু কছে কথাটো বুজি পালি নাই তাৰ বাহিৰে বেলেগ কিবা থাকা মানে তালে কনভাৰ্ট কৰিবি সাইন আৰু কছত কনভাৰ্ট কৰি ল'বি 10 theta মানে কি sin theta বাই আৰু এবাৰ sin কপি তোৰ মুখ ভাঙি দিম sin theta 1 minus cot theta মানে কি cos theta বাই এটা স্যার তলত এলসিএম লো ইয়াত তলত একো নাই মানে 1 আৰু cos theta এলসিএম কিমান cos theta cos into 1 cos theta minus sin theta plus ওপৰত sin আছে sin থাকিব বলে এলসিএম আহি যাব sin theta into 1 sin theta minus cos theta এতিয়া আমি কি কৰিম cos তলত আছে তো এইটো ডাইৰেক্ট ওপৰত যাবগৈ cos theta into cos theta মিলি পেলাই কি হৈ যাব cos square theta থাকি যাব কি
cos theta minus sin theta প্লাছ ইয়াত আছে সাইন, ইয়াৰ তলত কি আছে সাইন থিটা আছে, সাইন থিটা আৰু সাইন থিটা মিলি পেলাই কি হ'ব সাইন স্কোৱাৰ থিটা, আৰু তলত কি আছে সাইন থিটা মাইনাছ কছ থিটা। এতিয়া এলচিএম ল'ব হ'লে ইয়াত কছ থিটা মাইনাছ সাইন থিটা আছে, ইয়াত সাইন থিটা মাইনাছ কছ থিটা আছে, এলচিএম ল'ব নোৱাৰোঁ। কছ থিটা মাইনাছ সাইন থিটা, ইয়াতো যদি কছ থিটা মাইনাছ সাইন থিটা থাকিলে হয় তেনেহ'লে এলচিএম ল'ব পাৰিলোঁ হয়। প্লাছ থাকিলে মই ঘূৰাই দিব পাৰিম ডাইৰেক্ট, কিন্তু মাইনাছ থাকিলে ডাইৰেক্ট ঘূৰাব নোৱাৰি। মাইনাছ থাকিলে যদি তই ঘূৰাব বিচাৰ তেনেহ'লে আগৰ চাইনটো কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। এইটো মনত ৰাখিবি, কছ স্কুৱেৰ থিটা কছ থিটা মাইনাছ চাইন থিটা। তো মই ইয়াত কি কৰিম, সাইন স্কোৱাৰ থিটা, ইয়াত কছ থিটা মাইনাছ চাইন থিটা আছেতো, ইয়াকো মই কছ থিটা মাইনাছ চাইন থিটা লিখিম, কছ থিটা মাইনাছ চাইন থিটা। তেতিয়া আগৰ চাইনটো চেঞ্জ হৈ যাব, মাইনাছ হৈ যাব। মানে বস্তুটো কি বুজাই দিওঁ মই, 2 + 3ক মই 3 + 2 লিখিব পাৰোঁ, কাৰণ 2 + 3 কৰিলেও 5 আহে, 3 + 2 কৰিলেও 5 আহে নাই। কিন্তু 2 - 3ক 3 - 2 লিখিব নোৱাৰি, কাৰণ 2 - 3 মানে -1, 3 - 2 মানে কি আহে 1 আহে, ইকুৱেল নহয় বস্তুটো। তো মাইনাছ থাকিলে যদি বস্তু চেঞ্জ কৰিব বিচাৰ তেনেহ'লে আগৰ চাইনটো কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। এতিয়া এলচিএম আহি গ'ল কি কছ থিটা মাইনাছ চাইন থিটা, তলৰটো যদি ছেম আছে ওপৰটো ছেম আহিব, কছ স্কুৱেৰ থিটা মাইনাছ চাইন স্কুৱেৰ থিটা। এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা কি আহিব, এ প্লাছ বি এ মাইনাছ বি এইটো কছ থিটা মাইনাছ চাইন থিটা, কছ থিটা মাইনাছ চাইন থিটা কেঞ্চেল, তো বাচি থাকিল কি cos theta plus sin theta, right hand side, RHS. 3-2 নকৰোঁ মই, 6-ৰ 3-2, 6-ৰ 3-2, 5-ৰ 6-ৰ নিচিনা ছেইম ৰেচনেলাইজ কৰিব লাগে, অলৰেডি কৰা আছে ছেইম। এনেকুৱা টাইপ থাকিলে কি আছে, ৰুট অভাৰ আছে না, এইটো কি আছে sec theta -1 sec theta +1, এনেকুৱা টাইপ থাকিলে সদায় কি কৰিব লাগে, ৰেচনেলাইজ কৰিব লাগে, পূৰা 5-ৰ 6 নম্বৰটোৰ নিচিনা ছেইম তেনেকৈ কৰিবা। 5-ৰ 6ত 5ত চা, 5-ৰ 6টো ক'ত আছে বোলে, ছিক্সৰ 4টো চা, cot theta plus tan theta equal to sec theta cosec theta. Left hand side, cot theta plus tan theta. মন দে কি কৰিম আমি, ৰাইট হেণ্ড কি কৰিবি ক, ৰাইট হেণ্ড সাইডত কি আছে, sec cosec, sec মানে কি কছৰ উল্টা, cosec মানে কি সাইনৰ উল্টা, তো কনভাৰ্ট কৰি cot theta মানে কি cos theta by sin theta, tan theta মানে কি sin theta by cos theta। LCM লো, sin theta cos theta LCM, sin theta into cos theta, LCM জানো না, sin sin কেনসেল, বাচি থাকিল কি cos, cos আৰু cos মিলি হৈ যাব কি cos স্কয়াৰ থিটা প্লাস cos cos কেনসেল থাকিল sin, sin আৰু sin মিলি কি হ'ব sin স্কয়াৰ থিটা, cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে কিমান 1 থাকিল কি sin থিটা cos থিটা, 1/sin থিটা মানে কি cosec থিটা, 1/cos থিটা মানে কি sec থিটা, হৈ গ'ল ৰাইট হেণ্ড সাইড। কি ঐ পাগল এইফালে মন দে, একো মানে ধান্দা নাই পঢ়া। ইয়াত কি কৰিবি, এইটো কি কৰিবি, এইটো কি কৰিবি
ৰাইট হেণ্ড চাইডত কি আছে চেক আছে চেকটো ডুপ্লিকেট ইয়াৰ অৰিজিনেল ৰেচিঅ' আছে অলৰেডি গতিকে মই কনভাৰ্ট কৰিব লগা নাই ইয়াত খালি মই কি কৰিম ডাইৰেক্ট এলচিএম ল'ম তো এলচিএম ল'লে কি আহিব ওপৰত মাল্টিপ্লাই আহিব 1 প্লাছ চাইন থিটা ইনটু 1 মাইনাছ চাইন থিটা ৰেচনেলাইজ কৰিব পাৰি টান হ'ব তাতকৈ তো এলচিএম লৈ ডাইৰেক্ট ইজি হ'ব এতিয়া এলচিএমত 1 প্লাছ চাইন কেঞ্চেল থাকিল কি 1 মাইনাছ চাইন থিটা 1 মাইনাছ চাইন থিটা ইনটু 1 মাইনাছ চাইন থিটা প্লাছ 1 মাইনাছ চাইন থিটা 1 মাইনাছ চাইন থিটা কেঞ্চেল থাকিল 1 প্লাছ চাইন থিটা 1 প্লাছ চাইন থিটা ইনটু 1 প্লাছ কি চাইন থিটা এটা মাইনাছ চাইন থিটা প্লাছ চাইন থিটা কেঞ্চেল ওপৰত থাকিল 1 প্লাছ 1 কিমান 2 তলত কি থাকিল a প্লাছ b a মাইনাছ b ফৰ্মুলা আহিব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ 1 ওপৰত স্কুৱেৰ নিদিয়ে 2 1 মাইনাছ চাইন স্কুৱেৰ থিটা মানে কি কছ স্কুৱেৰ থিটা তো 1 বাই কছ স্কুৱেৰ থিটা কছ স্কুৱেৰটো যদি উল্টা কৰি দিওঁ মই কি আহিব sec স্কুৱেৰ থিটা ইকুৱেল টু কি ৰাইট হেণ্ড চাইড ইজি বস্তুবিলাক ঐ পাতলামি নকৰ চব না চাবি লাট মাৰি নিদিবি লেফট হেণ্ড চাইড ল ঐ এইফালে মুণ্ডা এইফালে স্যার sec a 1 minus sin a sec a plus 10a মন দিবি কি কৰিম ইয়াত আমি সাইন আছে ন সাইন আছে যেতিয়া বাকি কেইটাকো আমি কি সাইন আৰু কোসত কনভাৰ্ট কৰি দিম sec a মানে কি কনভাৰ্ট কৰি লম বুঝি পালে sec square plus 10 square নাই নহ'ব এটা আহিলে 1 মাইনাছ সাইন এ ইয়াত আহি যাব কি 1 বাই cos a প্লাছ সাইন এ বাই cos a এইটো কি হ'ব 1 মাইনাছ সাইন এ বাই cos a টো তলত আহি গ'ল ইনটু এইটো এলচিএম ল এলচিএম ল'লে কি আহিব cos a তলত সেম আছে ওপৰটো সেম আহি যাব 1 প্লাছ সাইন এ এটা মাল্টিপ্লাই কৰ cos a আৰু cos a মাল্টিপ্লাই কৰিলে কিমান আহিব cos স্কুৱেৰ a 1 মাইনাছ সাইন এ আৰু 1 প্লাছ সাইন এ কি আহিব a মাইনাছ b a প্লাছ b মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ 1 ওপৰত স্কুৱেৰ নিদিয়ে মানে ইয়াতো স্কুৱেৰ থাকিব কিন্তু নালাগে তো 1 মাইনাছ সাইন স্কুৱেৰ a মানে কি cos স্কুৱেৰ a আৰু তলতো আছে cos স্কুৱেৰ a কেনসেল থাকি গ'ল 1 ইকুৱেল টু ৰাইট হেণ্ড সাইড cot a minus cos a oi cot a plus তো চেণ্ডেল হেৰাবলৈ ইমান ডাঙৰ ৰুম নহয় আছে ইয়াতে ক'ৰবাত চেণ্ডেল হেৰাই গ'ল তাৰ ঐ তই চেণ্ডেল পিছতো পাবি এইফালে মন দে চেণ্ডেল বিচাৰি আছো cosec a minus 1 cosec a plus 1 এটা কি কৰিম ইয়াত লেফট হেণ্ড সাইড ল cot a minus cos a cot a plus cos a কি কৰিবি কচোন কি কৰিবি কি ভাবিছ কি কৰিবি cot x চেঞ্জ কৰি দিওঁ cot x চেঞ্জ কৰিলে কি আহিব cos a by sin a minus cos a
cos a by sin a plus cos a এটা এবাৰ এলচিএম তলত sin a আছে তো sin a আহিব তো sin a cancel 1 into cos a minus তলত 1 আছে 1 দি প্লাস sin a কিমান যায় sin a into cos a sin a ঠিক তেনেকৈ তলত sin a cos a সেম হ'ব খালি প্লাস আহিব cos a sin a এটা স্যার ইয়াতো sin a কি ক্যান্সেল তলত ক্যান্সেল থাকিল কি cos a minus cos a sin a cos a থাকিব cos a plus sin a cos a sin a এতিয়া ইয়াৰ পৰা cos a কমন ল থাকি গ'ল 1 minus sin a ইয়াৰ পৰা cos a কমন ল থাকি গ'ল 1 plus sin a cos a কেঞ্চেল থাকিল কি 1 minus sin a by 1 plus sin a হ'ল এইখিনিলৈকে কি ৰাইট হেণ্ড চাইডত কি আছে cosec আছে cosec কাৰ উল্টা সাইনৰ উল্টা হয় ইয়াৰ পৰা তই কৰিব পাৰ এটা যদি মই তলত যদি আকৌ সাইনে ডিভাইড কৰি আহি যাব মানে cos বুজাই আছোঁ মই cosec মানে কি 1 by sin a হয়নে নাই cosec মানে 1 by sin a হয়নে নাই 1 by sin a বাই মানে তলত থাকিব লাগিব sin a তে sin a টো তলত লৈ আহ কথাটো বুজি পালি নাই মানে ওপৰত আৰু তলত দুটাতে sin a মই ডিভাইড কৰি দিম তে তলত আৰু ওপৰত যদি মই দুটাতে sin a ডিভাইড কৰোঁ তেনেহ'লে কি আহিব চা 1 by sin a কৰিলে সব লগতে কৰিব লাগিব দেই মাইনাছ sin a by sin a আকৌ 1 by sin a প্লাছ sin a by sin a এতিয়া স্যার 1 by sin a মানে কি cosec a এটো কাটাকাটি কৰিলে 1 by sin a মানে cosec a কাটাকাটি কৰিলে 1 ইকুৱেল টু ৰাইট হেণ্ড সাইড বুজি পালি বস্তুটো আৰু তোৰ যদি কেনেবাকৈ যদি এইটো বস্তু মূৰত নুসুমায় ধৰি লওঁ যে এনেকৈ মই যিটো কথা ক'লোঁ যে ইয়াত cosec a আছে মানে 1 by sin a মই ডিভাইড কৰিব লাগিব তই ধৰি লৈছ তোৰ সেইটো সময়ত পৰীক্ষাৰ টাইমত তোৰ ব্ৰেইনত সেইটো বস্তু সোমোৱা নাই নালাগে সোমাব ইমানখিনিলৈকে আহি গৈছে এৰি দে আকৌ ৰাইট হেণ্ড সাইড সলভ কৰ তই এনেকৈও কৰিব আকৌ যদি ৰাইট হেণ্ড সাইড যদি সলভ কৰ এইটো যদি সলভ কৰ তই এইটো মই সলভ কৰি দেখাই আছোঁ হা এইটো যদি সলভ কৰোঁতে কি আহিব cosec a মানে কি 1 by sin a minus 1 by sin a plus 1 হ'ল এলচিএম লো ওপৰত আহি যাব sin a থাকিল 1 minus sin a into 1 sin a তলত আছে sin a 1 plus sin a into 1 sin a কেঞ্চেল ওপৰত থাকি গ'ল 1 minus sin a তলত আহি গ'ল 1 plus কি sin a আহিলে এক্সামত যদি এনেকৈ যদি কৰিবলৈ যদি অসুবিধা পাওঁ তে আকৌ ডাইৰেক্ট ৰাইট হেণ্ড সাইডটো সলভ কৰি ল'লে হ'ল ক্লিয়াৰ বস্তুটো আহিবই ওলাবই যেনেকৈ কৰিলোঁ